এইফালে মই এতিয়া ওলাই ললোঁ মানে যিহেতু দিনটো এনেই থাকিম সেইকাৰণে এনেই থকাতকৈ ভাবিলোঁ যে ফটো আৰু ৰিলকে বনাওঁ সেইকাৰণে মই ধুনীয়াকৈ এইফালে কাপোৰ এযোৰ ৰঙা কাপোৰ এযোৰ পিন্ধি পেলাই ওলাই লৈছোঁ এতিয়া মই এইডোখৰতে আইতাৰ ফুলৰ বাৰীত ফটো মাৰিম ফুলনি বাগিচাত আমাৰ ফটোগ্ৰাফাৰে ফটো মাৰি দিব মোক এয়া ধুনীয়াকৈ মাৰি লওঁ তাৰপিছত আপোনালোকক দেখুৱাই থাকিম দেই এই ডাংডালে ডিষ্টাৰ্ব দিছিলে ডাংডাল আঁতৰাই দিছোঁ মানে লোকেশ্যনটো ধুনীয়া হৈছে এইফালে চাওক ফুল আছে মাজত মই ৰখিম আৰু এইফালে ৰাঙলী বাই তেতিয়া মাৰি ল'ম এয়া এইকেইটা পালেহি আহি পেলাই ক'ৰ পৰা ওলালেহি স্কুটি নিবলৈ আহিছে বোলে কালি মই স্কুটিখন ৰাখি থ'লোঁ সি এবাৰ স্কুটি নিবলৈ আহিছে বোলে মই ঘৰত থাকিলে মোৰ পাৰ্চনেল ফটোগ্ৰাফাৰ যিজন এইমাত্ৰ মানে ভাইটি আহি পালেহি ভাইটিৰ লগত আহিছিলে ইয়াকো মানে মই টপ নিদিলোঁ ইয়াকো ইয়াৰ হাতৰো ফটো মৰাই ল'লোঁ এগৰাকীয়ে মাৰি ভাগত বহি আছে আজিলে মানে কি দুযোৰ টাৰ্গেট কৰিছিলোঁ কাপোৰ কিন্তু নোৱাৰিলোঁগৈ ৰ'দটো গুচি গ'লগৈ সেইকাৰণে আজি মানে এযোৰতে সামৰিছোঁ কাইলৈ মানে আকৌ নতুন এযোৰত দেখিব কাইলৈ আকৌ মাৰিম এয়া আজিলৈ ইয়াতে সামৰি দিছোঁ বাকীতে সিহঁতি খাবলৈ কিবা কিবি আনিবলৈ গৈছে সেয়া খাই ল'ম এয়া ভাইহঁতক আনিবলৈ দিছিলে চিপছ হয়তো আকৌ মালাকে পিন্ধি আহিছে চিপছৰ আৰু কি আনিছে খেম্ফা ঐ কেলৈ আহিলি তই কচোন তই অহা কাৰণটো কি তেল হ'ব লাগিছিল शाबाश बेटा बहुत बढ़िया তেল হ'ব মই জানো নহয় ই কি কথা গম পোৱা নাই মই বোলো কেলৈ আহিছিলি ক তেল হ'ব লাগিছিলে বোলে মানে জানে যে এওঁ দিবই মানা নকৰে কাৰণে নহয় তহঁতৰ কথা মই নাজানো আৰু মালাধাৰী মোক সম্বৰ্ধনা জনাইছে ভালকে ৰিল বনোৱাৰ কাৰণে আৰু এইটো ট্ৰফি লোৱা এইটো মোৰ ট্ৰফিটো ধন্যবাদ মই অতিকৈ আনন্দিত যে মোক এনেকৈ অনিল নাথৰ ঘৰলৈ আনি পেলাই এনেকৈ সম্বৰ্ধনা জনাইছে ভনী নাথ নাই যিহেতু সেইকাৰণে কবিতা নাথে মোক এয়া সম্বৰ্ধনা জনাইছে আগন্তক যাতে মই এনেকৈ ঘৰ ৰাখিবলৈ মাতি থাকে তাৰ কাৰণে বহুত আনন্দিত হ'ম ধন্যবাদ এনেকুৱা ক'ত পাব হেৰি ঘৰ ৰাখিবলৈ মাতিছে খুৱাইছেও ৰিলো বনাইছে পিন্ধাইছেও সময় শুশ্ৰূষাও কৰে ভাল লাগে আৰু আপোনালোকৰ যদি কাৰোবাৰ ঘৰত ঘৰ ৰাখিবলৈ আছে মাতিব পাৰে আমি যাব পাৰিম যোগাযোগ কৰিব খালি এনেকৈ সময়মতে মোক শুশ্ৰূষা কৰি থাকিব লাগিব ভাগৰ লাগে যে 12টালৈকে শুব দিব লাগিব 12টালৈকে শুবলৈ দিব লাগিব তেতিয়া যাম খালি ৰাতি খালি 2টা-3টালৈকে পহৰা দিম 2টা-3টালৈকে পহৰা দি দিম 12টালৈকে খালি শুবলৈ দিব লাগিব মোক মোৰ মানে পাৰ্চেল এটা আহিলে এতিয়া মই চাদৰ মেখেলা পিন্ধিয়ে গুচি আহিলোঁ ইয়ালৈ মানে মই ঘৰত নাই যে সেইকাৰণে কলি ফাৰ্মেচিছত ৰখি থাকিম বুলি কৈছে এডোখৰলৈকে আহিছোঁ আৰু চাহিদা না কটা নাই আছে ৰ